সমস্যাৰ মানে হৈছে ষ্ট্ৰেন্থ আৰু ডিউৰেবিলিটি গেৰাণ্টি। এই সকলোখিনি কাম আমি ছাইটত কেনেকৈ মেনেজ কৰোঁ আহক আমি আপোনালোকৰ ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম। আমাৰ এতিয়া ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ আছে। এইটো মিক্সিংটো কেনেদৰে মেনেজ কৰা হৈছে? চবতকৈ প্ৰথম যিটো আমাৰ কুৱেলিফাই কৰিছে সেইটো হৈছে M20 বনাবৰ কাৰণে আমি এটা ৰেচিঅ' মিলাব লাগিব। ৰেচিঅ'টো হৈছে 1:3 ৰেচিঅ' মেইনটেইন কৰিবৰ কাৰণে আমাৰ আছে এলিছা। আৰু এলিছাৰ ওচৰত আমাৰ চিষ্টেমটো দেখিবলৈ পাইছে। ইয়াত আছে ফেন চিমেণ্ট এগ্ৰিগেট। এতিয়া তাই কাউণ্টিং কৰি আছে যে কিমানবাৰ চিমেণ্ট আহিছে, কিমানবাৰ চেণ্ট আহিছে, কিমানবাৰ গুটি আহিছে। যদি চিমেণ্ট 3বাৰ আহিব তেতিয়াহ'লে আমাৰ 1:3 ৰেচিঅ' মতে হৈছে 10 টিং আমাৰ গুটি যাব লাগিব আৰু তাৰ আধা 4.5 টিং আমাৰ বালি যাব লাগিব। সেই বস্তুটো ইয়াত কণ্ট্ৰল হৈ আছে। ছেকেণ্ড পইণ্ট হৈছে আমাৰ এডমিক্সাৰ। আৰু এডমিক্সাৰ আমি পাৰ 50 কেজি বেগত 200 ml দিব লাগে। চ' 200 ml দিবৰ কাৰণে আমাৰ ওচৰত মেজাৰিং কাপ আছে আৰু মেজাৰিং কাপেদি আমি 200 mlকৈ কণ্ট্ৰল মিলাই আছোঁ। এডমিক্সাৰ কণ্ট্ৰল কোনে কৰিছে? এতিয়া কৰিছে আমাৰ মৃত্যুঞ্জয়ে কৰি আছে। এডমিক্সাৰ প্ৰপাৰলি গৈ আছে নাই? আৰু আমি এটা বস্তু প্ৰথমতে গম পালোঁ, যিহেতু স্লাম কণ্টেষ্ট 3বাৰ পাৰফৰ্ম কৰিলোঁ, 3বাৰ স্লাম কণ্টেষ্টত পাৰফৰ্ম কৰি আমি গম পালোঁ যে আমাক 50 কেজি বেগৰ কাৰণে 15 লিটাৰ পানী, তাতকৈ বেছি পানী দৰকাৰ নাই। চ' আমি 15 লিটাৰ পানীত এডমিক্সাৰ মিলাই আমাৰ কংক্ৰিটখিনি প্ৰিপেয়াৰ হৈ আছে। গতিকে আমাৰ কোৱালিটি যোনটো হৈছে M20 কাৰণে পাৰফেক্ট কোৱালিটি।